সাংবাদিকসকলক আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা কথা ক'লে সেই কথাকেইটা কোৱাৰ আগতে তেখেতে লাজ অনুভৱ কৰিছিলে নে নাই লজ্জা অনুভৱ কৰিছিলে নে নাই আমি নাজানো কিন্তু যিসকলে শুনিছে যিসকল সজাগ সচেতন ৰাইজে শুনিছে তেওঁলোকে নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ পৰা এনে কথা শুনি লজ্জাবোধ কৰিছে কথাখিনি বিশ্লেষণ কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাটো বেলেগ কথা সহায় কৰাৰ কাৰণে আমি সক্ষম আৰু ইয়াত ৰাইজো সন্তুষ্ট যোৱা 4 দিন মই ঘূৰি আহিছো এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকসকলক থুলমূলকৈ তিনিটামান কথা কৈছে প্ৰথমতে তেখেতে কৈছে যে লণ্ডনটো দূৰৰ কথা তেখেতে দিল্লীৰ পৰাও বান সাহায্যৰ কাৰণে টকা লোৱাটো নিবিচাৰে বা ল'বলৈ নিবিচাৰে এই কথাটো একেবাৰে মিছা কথা ল'বলৈ নিবিচাৰাটো সত্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা নাই আনিব নোৱাৰে সেইটো হয় সত্য কথা কাৰণ দিল্লীৰ চৰকাৰ নাইবা ৰাজ্য চৰকাৰে যি বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰে নাইবা কৰিব সেইটো কাৰো পৈতৃক সম্পত্তি নহয় সেইবোৰ ৰাইজৰ জনসাধাৰণৰ কৰ কাটলৰ টকা জনগণৰ টকা গতিকে দিল্লীৰ পৰা টকা তেখেতে আনিব নিবিচাৰে এই কথাটো একেবাৰে মিছা কথা দিল্লীৰ পৰা তেখেতে টকা আনিব নোৱাৰে সেইটোহে সঁচা কথা তেখেতৰ সেইখিনি সক্ষমতা নাই ক্ষমতা নাই কাৰণ যিকেইখন ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে বান সাহায্য প্ৰদান কৰিছে ক্ষয়ক্ষতি আৰু মানুহৰ মৃত্যু হিচাপত অসমে আটাইতকৈ বেছি লাভ কৰিব লাগিছিলে কিন্তু অসমে আটাইতকৈ কমকৈ লাভ কৰিছে এইটোহে প্ৰকৃত সত্য কথা দ্বিতীয়তে তেখেতে কৈছে যে তেখেতে ঘূৰিছে এই 4 দিন কোনেও কমপ্লেইন কৰা নাই সকলো সন্তুষ্ট আছে কি সাংঘাতিক ধৰণৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বানত ভুগি 100তকৈ অধিক মানুহৰ মৃত্যু হ'ল মানুহৰ ঘৰ দুৱাৰ ভাঙি গ'ল জীৱ-জন্তুৰ মৃত্যু হ'ল তাৰ পিছত মানুহবোৰ সন্তুষ্ট আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনখন মুখেৰে ক'বলৈ পাৰিছে যে মানুহবোৰ সন্তুষ্ট বানপীড়িত ৰাইজ কি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া নাইবা চৰকাৰখনৰ লগত সন্তুষ্ট সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা কৰিব লাগে আৰু পাছত তেখেতে আৰু এটা কথা কৈছে এই ভিডিঅ'টো চাই লওক আমি ৰাস্তাই ঘাটে পইচা তুলিছো বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি অসমৰ ৰাইজে চাৰিওফালৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি ৰাইজে যদি নিদিলেহেঁতেন আৰু বানৰ দিনকেইটাত যদি সমগ্ৰ অসমৰ ৰাইজ গৈ তাত উপস্থিত হৈ মানুহখিনিক সহায় নকৰিলেহেঁতেন তেনেহ'লে তাত দুৰ্ভিক্ষ আহিলহেঁতেন অসম চৰকাৰে ৰাইজৰ তুলনাত ৰাইজে এইবাৰ যিমানখিনি কৰিছে তাৰ তুলনাত 1% কৰিবলৈ সক্ষম হোৱা নাই আনকি এই বানৰ মহাদুৰ্যোগেই চৰকাৰত বহি থকা একাংশ মন্ত্ৰী বিধায়কৰ কাৰণে আহা বুলি অভিযোগ উঠিছে অবৈধ কয়লা খনন অবৈধ শিল খনন অবৈধ বালি খননৰ কাৰণে এই মহাদুৰ্যোগ আহি মানুহৰ মৃত্যু হোৱাৰ এই মহাদুৰ্যোগটো আহা বুলি অভিযোগ উঠিছে ধন্যবাদ জয় আই অসম